এই গাইজ কেনেকুৱা নমস্কাৰ, মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ জৰিয়তে এটা ব্লগ চেনেলটো। হেৰি বন্ধু বান্ধৱীসকল, আজি মই নিজে ওলোৱা নাই, আৰম্ভ কৰিছোঁ প্ৰথমৰ পৰাই। আৰু মানে বন্ধু বান্ধৱীসকল, আৰু কালি মানে কাম কৰিছিলোঁ, কৰোঁতে মানে এইখিনি জাবৰ থাকি গ'ল, এইখিনি জাবৰ তাৰপাছত এডাল মানে থাকি গ'ল, আৰু থাকি গ'ল মানে এইবোৰ দৰকাৰ নহ'ল। কাঠৰ দি দিলোঁ, হেৰি নিদিলোঁ, এই বাঁহৰ নিদিলোঁ, বাঁহৰ দিম বুলি ভাবিছিলোঁ। বাঁহৰ দিলে মানে লেহুকা হ'ব বস্তুটো, সেইকাৰণে নিদিলোঁ। আৰু এইবোৰ তুলসী গছৰ বস্তুটো হেৰি ফুলিলে, এইবোৰ শুকান হৈ গ'ল বৰ্তমান। আৰু মানে বন্ধু বান্ধৱীসকল, আহক আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'বিলাকত গতিকে লাইক নিদিয়ে আৰু কমেণ্ট নিদিয়ে, গতিকে লাইক কমেণ্টটো দি যাব। বাকী ভিডিঅ'টো যেনেকৈ চাই যায় লাইক কমেণ্টটো দি যাব। লাইক কমেণ্টটো দিবলৈ নেপাহৰিব, আৰু নেপাহৰিব মানে আপোনালোকে বহুতে নেজানে দিব, গতিকে লাইকটো দিব পাৰিব। গতিকে কমেণ্টটো দিব নোৱাৰিলোঁ, কিন্তু কমেণ্টটো দিব নোৱাৰিলেও লাইকটো দিব। আৰু বন্ধু বান্ধৱীসকল, আহক আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। আৰু সকলোৱে ভিডিঅ'টো চাই যায়, কিন্তু লাইকটো দিবলৈ পাহৰি যায়। লাইক একেবাৰে নাই, মানে ইমান বেয়া পায়, লাইক এটা নিদিয়ে। আৰু মানে বন্ধু বান্ধৱীসকল, আহক আজি নতুন ভিডিঅ' নতুন ব্লগটো এনেকৈ আৰম্ভ কৰোঁ। আৰু মানে বন্ধু বান্ধৱীসকল, আৰু মানে ওপৰ সেই টিঙৰ এইখন মানে হেৰি হৈ আছে, মানে সলাব লাগিব। টিংবোৰ এনেকৈ জাপ হৈ আছে, টিংবোৰ ফুটা ওলালে, টিংবোৰ মানে কেইবছৰমান হ'ল, আৰু সেইকাৰণে বেয়া হৈ গ'ল বৰ্তমান। আৰু এতিয়া মানে চেঞ্জ কৰিব লাগিব, বৰ্তমান চেঞ্জ সোনকালে কৰিব লাগিব, নহ'লে মানে পানী পৰিব পাৰি। আৰু লগতে এডাল দেখিছে, এডাল কি বুলি কয়, এডালে কি এডাল মই ৰাতিপুৱা পানী দি ধুনীয়াকৈ মানে হেৰি কৰি দিছোঁ। আৰু এডালত আছে, এইটো কি জানি, এইটো কেকটাছ নহয়, কি বস্তু আছিলে পাহৰিলোঁ যে নামটো। এইটো কমেণ্ট কৰি জনাবচোন বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যদি। এইবোৰ হৈছে বিষয় দিলে অকণমানি। এডাল প্লেনডাল, মনি প্লেনডাল ওপৰলৈ কৰি সিফালে সিফালে এনেকৈ কৰি সিফালে আকৌ সিফালে এনেকৈ ইয়াৰ পৰা যে এইখিনি পালে পূৰা এনেকৈ আহি ইফালে পাইছে, এই তলৰ পৰা আহি এনেকৈ সিফালে বৰ্তমান এনেকৈ গৈ আহি পালেগৈ। আৰু এইখিনি ফুল লগাব লাগিব, নতুনকৈ আনিব লাগিব টাববিলাক। টাববিলাক আনি প্লাষ্টিক এটা বটকৈ মাটি টাবটো বেছি ভাল হয়। মাটি টাবটো পানীটো শুহিব পাৰে, কিন্তু এইটো শুহিব নোৱাৰে নহয়, সেইকাৰণে মাটি টাবটো বেছি ভাল। আৰু গাইজ বন্ধু বান্ধৱীসকল, আৰু এনেকেই মানে ভিডিঅ'বিলাক বনাই আছোঁ বৰ্তমান। আপোনালোকক মানে আপোনালোকৰ মৰম চেনেহ বিচাৰিছোঁ, মৰম আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আপোনালোকে মানে সকলোৱে মৰম আশীৰ্বাদ, আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক তেনেকৈ প্ৰায় সকলোৱে ভিডিঅ'বিলাক মোৰ তেনেকৈ উপভোগ নকৰে, আৰু ভিডিঅ'বিলাক উপভোগ কৰিলেহে আমি আগবাঢ়ি যাব পাৰোঁ। আৰু গতিকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ ফলত আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। গতিকে আৰু বেলেগ কি ক'ম। আৰু এতিয়া বৰ্তমান মানে ধুনীয়াকৈ আগবেলা, এতিয়া প্ৰায় মানে 8টা বাজি গৈছে, প্ৰায় 8:30মান বাজি গ'ল এতিয়া বৰ্তমান। আৰু বন্ধু বান্ধৱীসকল, আৰু এতিয়া মানে 9টা বাজিব হ'ল, আৰু এতিয়া আকৌ কামখিনি আৰম্ভ কৰিব লাগিব। আৰু এতিয়া মানে ধুনীয়াকৈ ফৰকাল বতৰ, আৰু বেলেগত বোলে ডাৱৰীয়া হৈছে, বেলেগ এতিয়া বৰষুণ আহিছে, শিল বৰষুণ দিছে, এই ডাৱৰীয়া হৈছে। আৰু বেলেগ আমাৰ ইয়াত তেনেকৈ বৰ্তমান হোৱা নাই তেনেকৈ। এতিয়া ইয়াত বৰ্তমান ফৰকাল বতৰ মানে হোৱা কাৰণে ভাল লাগিছে। আৰু সেইখিনি কামখিনি ধুনীয়াকৈ কৰি পোৱা হৈছে। ইয়াত যদি বৰষুণ দিলেহেঁতেন, যদি কেতিয়াও ইয়াত কামখিনি নহ'লহেঁতেন, সেইকাৰণে এতিয়া বৰষুণ নিদিয়াৰ কাৰণে ভাল হৈছে এতিয়া বৰ্তমান। আৰু মানে বন্ধু বান্ধৱীসকল, আহক এনেকেই মানে ভিডিঅ'টো আগবঢ়াই নিওঁ বাকী। আৰু এতিয়া চাহ পানী খাই লওঁ, ইয়াৰ লাল চাহ পানী, ৰাতিপুৱা লাল চাহ পানী। আৰু এইবোৰ হেৰি পিঠা বনোৱা হৈছে, আৰু পিঠাই লাল চাহ পানী খাই লওঁ। আৰু মানে বিস্কুট চিস্কুট নাই, সেইকাৰণে পিঠাই খাই দিওঁ। আৰু লাল চাহ পানী খাব লাগে ৰাতিপুৱাই সকলোৱে, চবেই। আৰু এতিয়া গাইজ বন্ধু বান্ধৱীসকল, এতিয়া মানে এই কালি মানে গছ হেৰি এই পুলি যে কাটিছিলোঁ, এই কিনাৰত এই টেবুলত সেইডাল দিবলৈ, সেইডাল মানে নহ'লগৈ মানে ছুটি হৈ গ'লে। মই নেজানিলোঁ, জোখমতে নাকাটিলোঁ, মই জোখমতে কাটিছিলোঁ, কিন্তু হ'ব বুলি ভাবিছিলোঁ। মানে পিছত এইডাল জোখডাল আগত কাটিছিলোঁ, সেই জোখডাল, কিন্তু সেই জোখডালতে বাকীডাল দীঘল হ'ল, সেইকাৰণে পাহৰি থাকিলোঁ। সেইকাৰণে আকৌ এডাল নতুনকৈ কাটিবলৈ এতিয়া কাটিছোঁ। এডাল ক্ষীণ মানে এডাল, সেইকাৰণে পুনকৈ আকৌ এডাল কাটোঁ। আৰু গাইজ এডাল কাটিছোঁ, এডাল মানে অকণ ছুটি হয় কাৰণে মানে এইফালে বাঁহ এডাল পৰি আছে, সেইডালো অকণমান হেৰি কৰিব লাগে, টানি উলিয়াব লাগিব। এই ছুটি হোৱাৰ কাৰণে বেলেগ এডাল চাব লাগিব, বেলেগ এডাল এইকেইটা চাওঁ, যদি চিধা হয় সেইডাল কাটিব লাগিব এতিয়া বৰ্তমান। আৰু এতিয়া মানে এডাল কাটি আনিলোঁ, কটাটো নেদেখুৱালোঁ, এডাল কাটি আনিলোঁ, দুডাল কাটিলোঁ। এডাল বেকা হৈ কাৰণে এডাল ডাঙৰ কাটিব লাগিব, এইডাল অকণমান ডাঙৰ, এডাল কাটিলোঁ। এইডাল
এইডাল নহয় দিব এইডাল হেৰি বেকা হ'ল কাৰণে আকৌ এডাল কাটি দিব এইডাল ডাঙৰ কাম মানে এডাল বেকা কাৰণে এডাল তলত বিক্ৰী কৰিলে বৰ্তমান কাটিবলগীয়া হৈছে ডাঙৰডাল এই তলত দিবৰ কাৰণে কাটিবলগীয়া হ'ল এই ভৰি থবৰ কাৰণে এইডাল বেকা হ'ল কাৰণে এইডাল শুই দিয়ে হ'ব এইডাল বৰ্তমান আৰু এইফালে বাঁহডাল লমি আছে এইডাল টানি উলিয়াই দিব লাগিব এতিয়া বৰ্তমান এনেকুৱা এখন বস্তু মানে হেৰি কৰিব লাগিব এইটো চালখন আঁতৰাই দিব লাগিব এনেকৈ কাটি চালখন আঁতৰাই দিব লাগিব চালখন আঁতৰাই পিনি ধুনীয়াকৈ হেৰি নহ'লে এনেকৈ দি দিলে বস্তুটো বেয়া হয় দেখিবলৈও বেয়া হয় সেইকাৰণে এখন বস্তু এনেকৈ আঁতৰাই দিছোঁ বৰ্তমান এতিয়া আৰু এতিয়া দোকানলৈ আহি গ'লোঁ এয়া মানে বস্তু এইডাল দেখিলে যিটো কাটি মেলি লৈছিলোঁ যে সেইডাল প্ৰথমে ইয়াত আকৌ এতিয়া ইয়াত লগাব লাগিব ইয়াত মানে লগাব লাগিব মাজত ভৰাব লাগিব মাজত দি কিনে মাজত এনেকৈ কৰি ভৰাব লাগিব এনেকৈ কৰি ইয়াত লগাব লাগিব এনেকৈ আছে নহয় এইফালে এনেকৈ আছে তাৰপিছত এইফালে এনেকৈ আছে লগাব লাগিব কাটিব লাগিব কাটিব লাগিব অকণ মানে দীঘল হৈ আছে বৰ্তমান এইফালে অকণমান দীঘল হৈ আছে এইকেইটা কাটিব লাগিব এইফালে এনেকৈ কৰি দীঘল এনেকৈ কৰি এইফালে এইখিনিও এটা লগাব লাগিব এইকেইটা লগাব লাগিব এনেকৈ কৰি এনেকৈ কৰি এইফালে নহয় ইফালে লগাব লাগিব এনেকৈ কৰি পিনি আৰু এইকেইটা এতিয়া এইডালো কাটিব লাগিব এইডাল লগাই আছোঁ আকৌ এতিয়া এই কৰ্ডখন থাকি আহিছিলে কৰ্ডখন আনিবলৈ গৈছোঁ আৰু এতিয়া মানে ইতিমধ্যে এইটো মানে ফ্ৰেমটো হৈ গ'ল আৰু তলৰ এইডাল লগাব লাগিব এইডাল লগাই দিলোঁ এইডাল বহি থোৱা এইডাল লগাই বৰ্তমান হৈছে এতিয়া ফ্ৰেমটোৱে হৈছে বৰ্তমান এতিয়ালৈকে ফ্ৰেমটো আকৌ এনেকৈ ওপৰত টক্টা দিবলৈ বাকী আছে এনেকৈ কৰি ইয়াত দিব লাগিব আকৌ এইফালে অকণ ওখ চাপাটো হৈ আছে ওখ চাপাটো একো নাই ডাঙৰ কথা ওখ চাপাটো কৰি এইফালে এইখিনি টক্টা দিব লাগিব এনেকৈ তেতিয়া হৈ যাব ধুনীয়াকৈ হৈ গ'ল আৰু বৰ্তমান ভিতৰতে এতিয়া সম্পূৰ্ণ মানে কমপ্লিট হোৱাকৈ নাই দোকানখন এই টক্টা ওপৰ মুখত সেই ধামখন সেই জাপখন দিবলৈ আছে তাৰপিছত হৈ যাব অথনি আৰু মানে ভিডিঅ'খন নহ'ল এতিয়া মানে গধূলি সময়ত ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া বৰ্তমান এয়া মানে গধূলি অৱস্থা হৈছে হ'লেই আৰু গধূলি বৰ্তমান আৰু গাইজ এতিয়া হৈ গ'ল গধূলি আৰু মানে গধূলি কওঁতে গধূলি হৈ গ'ল এতিয়া বৰ্তমান আৰু গাইজ বাকী কাম কাইলৈ কৰিম আৰু এতিয়া যাওঁ ঘৰলৈ তাৰপাছত মানে ভৰি হাত ধুই পিনি আকৌ ওলাই যাব লাগিব এইফালে এই বনোৱা হৈ গ'ল কালি আৰু মানে ভিডিঅ' বনোৱা নহ'ল আৰু মানে কালি নহ'ল আৰু ভিডিঅ' বনোৱা কালি মানে সেইটো গধূলিয়ে আৰু মানে ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ সেইকাৰণে ভিডিঅ' বনাবলৈ নহ'ল আৰু মানে বনোৱা হৈ গ'ল আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো আপোনালোকে মোৰ চাই ভাল পালে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ব্লগ আপোনালোকে কৈছোঁ আজি পেলাই বাই বাই গতিকে ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ